আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এন্টিচিডেন্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিওঁ, গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয়। ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত। যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয়। তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছোঁ। আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক। গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায়। কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ। আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেইজনে আমাক ট্ৰেইনিং দিব পাৰে। ট্ৰেইনিং ইনষ্টিটিউট যেনেকৈ হয় গাড়ী চলাবৰ কাৰণে, তেনেকৈ আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব। দ্বিতীয়তে মেণ্টেলি হি হেজ টু বি বেলেঞ্চ। তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল। এনেকুৱা নহয় যে মই আহিলোঁ, মই অমুক কমিউনিটিৰ গতিকে মোক দিয়ক, তেনেকুৱা নহয়। তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ, মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ, আৰু তেতিয়া আমি তেওঁক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম। চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে হি অৰ চি হেজ টু স্পেণ্ড এ গুড এমাউণ্ট। গতিকে মই ভাবোঁ যে এই গোটেইকেইটা চৰ্ত পূৰণ কৰি আমাৰ ইণ্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশ্যনাৰে দিয়াৰ আগতে যিখিনি বিধি, যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম। আৰু এই গোটেই প্ৰক্ৰিয়াটো সংবিধান প্ৰদত্ত, আইনৰ দ্বাৰা প্ৰদত্ত, আৰু ইয়াত কোনো আমি আজি যিটো কৰিব গৈছোঁ there is no sensationalism, it is a routine exercise of government power, আৰু ইয়াত তাত বিশেষ আৰু একো নাথাকে। আমি মাত্ৰ অসম আন্দোলন আৰু অসমত চলি থকা মিলিটেণ্ট এক্টিভিটিজৰ কাৰণে যিটো কাম আমি ইমান দিনে কৰা নাছিলোঁ, ইট ৱাজ ৰিমেইন ছাছপেণ্ডেড। এটা সময়ত আপোনালোকে অনুভৱ কৰিব, এটা সময়ত অসমৰ প্ৰায়বোৰ গাঁৱতে আৰ্মছ আছিলে। আন্দোলনৰ সময়ত আৰ্মছবিলাক পুলিচে উভতাই আনিছিলে। এইটো নহয় যে আমি কিবা এটা নতুন কাম কৰিব গৈ আছোঁ। এতিয়া মই দেখিছোঁ যে কংগ্ৰেছ দলে আমাক সমালোচনা কৰিছে, কিন্তু অসমত আটাইতকৈ বেছি লাইসেন্স কংগ্ৰেছে দিছিলে সেই সময়ত, কাৰণ ইট ইজ নাথিং এক্সেপশ্যনেল। আমি মাত্ৰ এটাই ব্যৱস্থা কৰিছোঁ, আমি বৰঞ্চ অকণমান বেছি প্ৰিকশ্যন লৈছোঁ যে গুৱাহাটীত কিয় দিব লাগে, ইয়াততো পুলিচ আছেই, উইদিন 2 মিনিটছ পুলিচ যাব পাৰে। নগাঁৱত আমি টাউনত কিয় দিব লাগে, 2 মিনিটত পুলিচ যাব পাৰে। তাৰ মানে আমি স্পৰ্শকাতৰ অঞ্চলত দিব খুজিছোঁ। ডেট মিনছ উই আৰ মোৰ কনজাৰভেটিভ দেন দ্য গভৰ্ণমেণ্ট। আগত যি চৰকাৰ আছিল তেওঁলোকতকৈ আমি বেছি কনজাৰভেটিভ হৈ আছোঁ। তেওঁলোকে সকলোতে দিছিল, আমি কৈছোঁ সকলোতে দিব নালাগে, কাৰণ ইট মে বি মিছইউজ। চ' আমি তাক কোৱালিফাই কৰিছোঁ। অসমত থাউজেণ্ডছ অফ আৰ্ম লাইচেন্স আগতে দিয়া হৈছিল, হেজাৰ হেজাৰ আৰ্ম লাইচেন্স দিয়া হৈছিলে। আমি বৰঞ্চ ইয়াক কনজাৰভেটিভলি ইউজ কৰিছোঁ যে আমি ৰেছপনচিবল চিটিজেনক দিম, যাৰ চিটিজেনশ্বিপ ইজ বিয়ণ্ড ডাউট। নম্বৰ 2, আমি তাক দিম যিসকলে আমাক প্ৰমাণ কৰিব পাৰে
যে মোৰ অঞ্চলটো ইমানেই স্পৰ্শকাতৰ য'ত মোক পুলিচ অহাৰ আগলৈকে মোক নিজৰ এটা ডিফেন্স মেকানিজমৰ প্ৰয়োজন আছে সেইবাবে আমি সকলোকে অনুৰোধ কৰিম যে এই বিষয়বস্তুটোক সেন্সেশনালিজম কৰিব নালাগে এই গোটেই বিষয়টোক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে দিস ইজ এ এস্টাবলিশ গভৰ্নেন্স পেটাৰ্ন ভাৰতৰ সকলো ৰাজ্যতে আৰ্মছ লাইসেন্স দিয়া হয় ইমান দিনে আৰ্মছ লাইসেন্স ধনী মানুহ ব্যৱসায়ী মানুহ তেওঁলোকৰ হাতত আছিল বৰঞ্চ তেনেকুৱা মানুহক দিয়াৰ কাৰণে কেতিয়াবা আমি দেখিছিলো যে আন্ডাৰ দা ইনফ্লুয়েন্স অফ লিকাৰ কেতিয়াবা মিস ইউজ হৈছিল বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেছত থকা মানুহক দিছে আগতেতো ভালনাৰেবল মানুহকো দিছিল এতিয়া ভালনাৰেবল মানুহক আমি দিব খোজা নাই মেন্টালি ষ্টেবল মানুহক দিব খুজিছো যোনে নেকি মেন্টাল ষ্টেবিলিটি যেতিয়া আমি কম্পেয়াৰ কৰিম তেতিয়া মানুহজনে লিকাৰ কনজিউম কৰে নেকি কিমানটো বেছিলৈকে খায় all these things should be verified so that এই গানটো বা এই আৰ্মছটো মিসইউটিলাইজ নহয় সেকেন্ড গুৱাহাটীত যোৰহাটত ডিব্ৰুগড়ত শিলচৰত য'ত পুলিচে উইদিন 2 মিনিটছ আহিব পাৰে তাতো আমি আৰ্মছ লাইসেন্স দিব খোজা নাই কিন্তু কোড দিব খুজিছো য'ত নেকি পুলিচে 2 ঘণ্টাৰ আগতে আহিব নোৱাৰে আহিলেও যি থানাৰ মানুহ আহিব সেই থানা 95% এটা যেটো চাৰ্জড ক্ৰাউড উত্তেজিত জনতাক বা উত্তেজিত এটা সেকশনক কন্ট্ৰোল কৰিবৰ কাৰণে সক্ষম নহয় until and unless reinforcement comes গতিকে মই ভাবো যে ই এটা জনসাধাৰণৰ বাবে আগবঢ়াই দিয়া আঁচনি this is a religious neutral scheme বহুত মানুহে ইয়াক ৰিলিজিয়নৰ প্ৰিজমেদি চাইছে this is a religious neutral scheme খালি ইন্ডিজেনাস ইন্ডিয়ান সিটিজেন হ'ব লাগিব বা আমাৰ অৰিজিনাল ইনহেবিটেন্টস অফ আসাম হ'ব লাগিব গতিকে this is not a যে আমি হিন্দু মানুহক দিম not that এজন খ্ৰীষ্টিয়ান মানুহৰ লাইসেন্স পুৰা যোগ্য এজন মুছলমান মানুহৰ লাইসেন্স পুৰা যোগ্য যদিহে তেওঁ তিনিটা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে he has to be there for 3 generation অৰ্থাৎ তিনিটা প্ৰজন্ম থকা মানুহখিনিক আমি দিম and so it is also a religious neutral খালি আমি ইমানে বিচাৰিম যে তোমাৰ তিনিটা প্ৰজন্ম ভাৰতত আছে that means you have adopted the values of constitution in your life values of freedom values of restriction enshrined in our constitution in your day-to-day life so you are a responsible citizen so we are going to empower you for your own defense and for the defense of the society because you live in a vulnerable area